যথেষ্ট মই আনন্দিত অনুভৱ কৰিছোঁ যিহেতু বৰ্তমান 10টা স্থানৰ পৰিৱৰ্তে 5টা স্থানে বাছনি কৰা হৈছে আৰু এই 5টা স্থানৰ ভিতৰত আহিবলৈ পাই মই যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু যি মই ভাৱ প্ৰকাশ কৰি মই কেতিয়াও বুজাব নোৱাৰোঁ। এই কৃতিত্ব কাক দিবা প্ৰথম? এই কৃতিত্ব মই মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু পিতৃ মাতৃ এই দুয়োলৈ সমানে আগবঢ়াম আৰু মোৰ ওচৰ চুবুৰীয়া যিসকল লোক আছে তেওঁলোকেও মোক অতি আগৰে পৰাই মোক অতি উৎসাহ যোগাই আছিল, আনকি 10ম শ্ৰেণী পোৱাৰ আগৰে পৰাই উৎসাহ যোগাই আছিল যে তুমি এটা ভাল ৰিজাল্ট কৰিব লাগিব আৰু এইখিনি কথাই মোক যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল আৰু তেওঁলোকৰ কথাখিনিকে সাৰোগত কৰি মই অধ্যয়ন কৰি গৈছিলোঁ আৰু এই টিউচন নলোৱাকৈ তুমি আচলতে এনেধৰণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছা, কি ক'বা? হয়, এটা কথা ক'ব বিচাৰোঁ যে যদি ঘৰত ভালদৰে পঢ়া যায় বা স্কুলতে যদি বুজোৱাখিনি ক্লিয়াৰ কৰি যোৱা যায় তেন্তে ঘৰত হয়তো ঘৰুৱা শিক্ষক লোৱাৰ কোনো প্ৰয়োজনীয়তা নাহে। আৰু আমাৰ আইলেণ্ড একাডেমীত কি হয় সাধাৰণতে সাধাৰণ ধৰণে বুজোৱাৰ পৰিৱৰ্তে একেবাৰে কনচেপচুৱেল ক্লেৰিটি দিবলৈ চেষ্টা কৰা হয় আৰু মই তাৰ সম্পূৰ্ণ লাভ উঠাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁলোকে মানে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যিখিনি বুজাইছিলে সেইখিনি ঘৰত এবাৰ পঢ়ি চাইছিলোঁ। ঘৰত পঢ়ি যদি দুই এটা বুজি নোপোৱাকৈ আছিলোঁ সেইখিনি পুনৰ পিছদিনা আহি একেখিনি সুধিছিলোঁ যে মই এইটো বুজি পোৱা নাই আৰু তেতিয়া শিক্ষাগুৰুসকলেও যিমানবাৰ বুজি নাপাওঁ সিমানবাৰ শিকাইছিল, বুজোৱাত কোনো ত্ৰুটি কৰা নাছিল আৰু এনেকৈ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰীৰ সমান্তৰালভাৱে JEE পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই যাম আৰু আচলতে মই চৰকাৰী চাকৰি কৰাৰ পৰিৱৰ্তে ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ দিশত এজন নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ আশা কৰিছোঁ। পঢ়াৰ বাদেও আৰু কি কৰি ভাল পোৱা? পঢ়াৰ বাদেও মই গিটাৰ বজাওঁ, কেতিয়াবা তাবলা বজাওঁ আৰু বিশেষকৈ মই কম্পিউটাৰ বা তেনেকুৱাত বেছিকৈ সময় কটাওঁ। বৰ্তমান শিক্ষা ব্যৱস্থা আচলতে নতুন শিক্ষানীতিয়ে যিখিনি পৰিৱৰ্তন আনিব সেইখিনি আদৰণীয়, কিন্তু বৰ্তমান যিখিনি শিক্ষা ব্যৱস্থাত যিখিনি দেখা গৈছে সেয়া সম্পূৰ্ণ নম্বৰ কেন্দ্ৰিক। ছাত্ৰ ছাত্ৰীয়ে প্ৰকৃত জ্ঞান কিমান লাভ কৰিব পাৰিছে সেই বিষয়ে আচলতে গুৰুত্ব দিয়া নহয়। কিন্তু এই ব্যৱস্থাটোক আঁতৰাই নতুন শিক্ষানীতিয়ে যদি এইটো কৰে যে ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিক জীৱনত যিখিনি জ্ঞান লাভ কৰিব পাৰে সেইখিনি দিয়া যাওক, ছাত্ৰ ছাত্ৰীক সৎ মূল্যবোধৰ গৰাকী হিচাপে গঢ়ি তোলা যাওক, তেনেকুৱা এটা শিক্ষা ব্যৱস্থাহে মই বিচাৰোঁ। এই সফলতাৰ আঁৰত আচলতে কাক ক্ৰেডিট দিবলৈ বিচাৰিবা? এই সফলতাৰ আঁৰত মই সম্পূৰ্ণৰূপে মোৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল আৰু লগতে মোৰ পিতৃ মাতৃ তথা ওচৰ চুবুৰীয়া সকলোকে ক্ৰেডিট দিবলৈ বিচাৰিম আৰু এই ক্ষেত্ৰত তেওঁলোকৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছোঁ সেয়াহে আচলতে মূল কথা। মই নিজাকৈ মোৰ নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিছিলোঁ যদিও তেওঁলোকৰ পৰা যিখিনি অনুপ্ৰেৰণা পাইছিলোঁ তাৰ ওপৰত ভিত্তি কৰিহে মই এনেকুৱা এটা সফলতা লাভ কৰিলোঁ। কিমান ঘণ্টাকৈ পঢ়িছিলা আৰু এনে ছ'চিয়েল মিডিয়াৰ লগত কিবা সম্পৰ্ক আছিলে নেকি? ছ'চিয়েল মিডিয়াৰ লগত বিশেষ সম্পৰ্ক নাছিল। ইউটিউব চাইছিলোঁ আৰু হোৱাটছএপ অলপ চলাওঁ। ইউটিউবত বিশেষকৈ মই পাঠ্যক্ৰমৰ লগত ৰিলেটেড বস্তুৱে চাইছিলোঁ। ছ'চিয়েল মিডিয়াৰ পৰা প্ৰায়খিনি সময় আঁতৰত আছিলোঁ। আচলতে নিৰ্দিষ্ট কোনো ঘণ্টা নাছিলে, যিটো যদি কিবা এটা বুজি পোৱা নাছিলোঁ সেইটো বুজি নোপোৱালৈকে উঠি অহা নাছিলোঁ আৰু গড় হিচাপে ক'বলৈ গ'লে দৈনিক 5 ঘণ্টামানহে পঢ়িছিলোঁ। সমস্যা জৰ্জৰ মাজুলীৰ পৰা মাজুলী আইলেণ্ডত পঢ়ি ইমান এটা সফলতা কৰিছিলা নে? সেই পৰিৱেশটো পাইছিলা নে? মানে আচলতে পৰিৱেশটো সম্পূৰ্ণৰূপে পাইছিলোঁ আৰু ৰিজাল্টটো আশা কৰাৰ ওপৰত মই ক'ম যে মই ফলাফললৈ গুৰুত্ব দিয়া নাছিলোঁ। মই নিজৰ যিখিনি কৰিব পাৰি নিজৰ কৰ্তব্যখিনি মই কৰি গৈছিলোঁ। ফলাফলটো মই ভগৱানৰ ওপৰত এৰিছিলোঁ আৰু সেইকাৰণে হয়তো এয়া তোমাৰ উত্তৰ কৰি তোমাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি তোমাৰ কি উপদেশ থাকিব? হয়, ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিম যে তেওঁলোকে যিটোকে কৰে তাত নিজৰ বেষ্ট দিয়া উচিত আৰু প্ৰথমৰ পৰাই কনচিষ্টেণ্টলি কামবোৰ কৰি যোৱা উচিত আৰু এইটো কৰিব নালাগে যে মোৰ প্ৰথমতে যথেষ্ট জোচ আহি গ'ল, মই যথেষ্ট পঢ়িলোঁ কিন্তু মাজতে এৰি দিলোঁ, তেনেকুৱা কৰিব নালাগে। লাগিলে কমকৈ পঢ়া, কনচিষ্টেণ্টলি পঢ়া আৰু পঢ়াৰ লগতে যিটো আনুষংগিক দিশসমূহ আছে সেইসমূহৰ চৰ্চা চলাই যাব পাৰি বৰ্তমান। গতিকে সকলো দিশসমূহৰ ওপৰত তেওঁলোকে গুৰুত্ব ৰখা উচিত। এই মুহূৰ্তটো আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা আৰু মইতো ভাবোঁ যে এইটো অকল আমাৰ কাৰণে নহয়, মাজুলীখনৰ কাৰণে গৌৰৱৰ কথা, কাৰণ মাজুলীৰ পৰা এনেধৰণৰ সফলতা খুব কমেই আহে। গতিকে তেনে ক্ষেত্ৰত আমাৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে 2011 চনৰ পৰা। আশা কৰা মানে কথাটো এনেকুৱা হৈছিলে, আমি মানসে যে এটা পজিশ্যন পাব আমি সেইটো কাৰণে এক প্ৰকাৰে নিশ্চিত আছিলোঁ, কাৰণ ক্লাছ 6ৰ পৰা আমি তেনেধৰণে জানিছিলোঁ আৰু তেওঁ শিক্ষকৰ প্ৰতিটো কথা শুনে, একেবাৰে নিয়মানুৱৰ্তিত ষ্টুডেণ্ট। কোনোদিন স্কুলত হয়তো 100% প্ৰেজেণ্ট থাকে, ক্ষতিয়ে নকৰে।
তেনে এজন ষ্টুডেণ্টৰ পৰা এটা সফলতা আমি আশা কৰিছিলোঁ কিন্তু যেতিয়া এইবাৰ পজিশ্যনটো কমাই দিছিলে 5টা কৰি দিছিলে তেতিয়া অলপ শংকাত ভুগিছিলোঁ নোহোৱা নহয় কিন্তু তাতো সকলো শংকা আঁতৰাই তৃতীয় স্থান ল'বলৈ সক্ষম হ'ল আমি গৌৰৱবোধ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ শিক্ষক শিক্ষয়িত্ৰী মানসৰ পৰিয়াল আপোনালোক মাজুলীবাসী সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ সকলোৰে ওচৰত সকলোৰে কিবা নহয় কিবা অৱদান থাকে এজন ছাত্ৰৰ সফলতাত তেওঁ পৰিয়ালৰ তেওঁ ঘৰৰ কাষৰ তেওঁ গাঁওখনৰ মানুহৰ অৱদান থাকে গতিকে কি ক'লে মানস যথেষ্ট ভাল ষ্টুডেণ্ট ভাল মানে আপোনালোকে মানসক যদি আমাৰ বিদ্যালয়ৰ প্ৰত্যেকজনে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোৰে কাৰণে মানস এজন আইডিয়েল ষ্টুডেণ্ট তেওঁ এনেকুৱা এজন ষ্টুডেণ্ট যে কোনো কথাই শিক্ষকৰ অবাধ্য নহয় কোনোদিনেই ক্লাছ ক্ষতি নকৰে যেনেধৰণে কয় তেনেকৈ তেওঁ যদি বহি থকা বুলি কয় বহি থাকিব আৰু ইমান মেধা শক্তি হ'ল ছাত্ৰ ছাত্ৰী যি ক্লাছত তেওঁ কেতিয়াবা কথা শিক্ষকতকৈ বেছি ভালকৈ জানে কাৰণ যথেষ্ট অধ্যয়ন কৰে তথাপিতো তেওঁ অকণো অহংকাৰ নাই নিৰহংকাৰী ছাত্ৰজনক আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে যে সুখৰ মুহূৰ্তত আহি আমাক এই ধৰণে উৎসাহিত কৰে